নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, NRCক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। আমছু আৰু জমিয়তৰ লেখ আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত। NRCত নাম বাদ পৰাসকলক পুনৰ আবেদনৰ সুবিধা দিবলৈ আবেদন আমছু আৰু জমিয়তৰ, আৰু নাম অন্তৰ্ভুক্ত হোৱাসকলক নাগৰিক পৰিচয় পত্ৰ দিয়াৰো দাবী। আমছু আৰু জমিয়তৰ লেখ আবেদনৰ বিপৰীতে চৰকাৰে নিদিলে কোনো শপতনামা। এই সন্দৰ্ভত শপতনামা দাখিলৰ বাবে চৰকাৰক 6 সপ্তাহৰ সময় দিলে আদালতে। 6 সপ্তাহৰ পাছত পুনৰ শুনানিৰ দিন ধাৰ্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বৃহৎ ঘোষণা। ৰাজ্যত পুনৰ আৰম্ভ হ'ল সুলভ মূল্যত চেনি আৰু দাইল প্ৰদান আঁচনি। আৰু এই আঁচনিৰ শুভাৰম্ভ কৰি কেইবাটাও ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীলৈ কেইবাটাও সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ৰহাত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ পুনৰ আৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। ৰহাৰ চোৰেন পাটৰ সুলভ মূল্যৰ দোকানৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰৰ নিৰ্বাচনৰ পিছতে বাজেট অধিৱেশন নোহোৱাৰ বাবে প্ৰায়বোৰ আঁচনি বন্ধ হৈ গৈছিল। ইয়াৰ ফলত ৰাইজৰ কষ্ট হৈছিল। আগষ্ট মাহৰ পৰা জনমুখী আঁচনিসমূহ পুনৰ আৰম্ভ কৰিম বুলি ৰাইজক মই আশ্বাস দিছিলোঁ। আৰু 1 আগষ্টত অৰুণোদয় আঁচনি আৰম্ভ কৰিলোঁ। 6 আগষ্টৰ পৰা নিযুত বাবু আৰু নিযুত মইনা আঁচনি আৰম্ভ কৰিলোঁ। আৰু আজি সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণ আৰম্ভ কৰিলোঁ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমান আমি নিমখ দিব পৰা নাই কিছু কাৰিকৰী অসুবিধাৰ বাবে। কিছুদিন পিছৰ পৰা আপোনালোকে দাইল, চেনি আৰু নিমখ লাভ কৰিব। এতিয়াৰ পৰা প্ৰতি মাহৰ 1ৰ পৰা 10 তাৰিখৰ ভিতৰত আমি পালন কৰা অন্ন সেৱা সপ্তাহত বিনামূলীয়া চাউল আৰু সুলভ মূল্যৰ চেনি আৰু দাইল লাভ কৰিব। পৰৱৰ্তী সময়ত সুলভ মূল্যত মিঠাতেল আৰু নিমখ দিব পাৰোঁ তাৰো চিন্তা চৰ্চা কৰা হৈছে। ইয়াৰ লগতে যিসকলক অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে, শাহুৱেক আৰু বোৱাৰীকৰ দুয়োগৰাকীকে অৰুণোদয় আঁচনি দিব পাৰি নেকি তাৰো চিন্তা চৰ্চা কৰিম। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে আমাৰ কাম কাজত ব্যাঘাত জন্মিছিল, কিন্তু এতিয়া বান পৰিস্থিতি উন্নত হোৱাৰ বাবে আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিম। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বিনামূলীয়া চাউল আৰু সুলভ মূল্যৰ চেনি আৰু দাইল প্ৰদান আঁচনিয়ে ৰাজ্যৰ 70 লাখ পৰিয়ালক সামৰি লয় আৰু 2,48,11,645 গৰাকী ব্যক্তি এই আঁচনিৰ পৰা উপকৃত হয়। প্ৰধানমন্ত্ৰীয়ে আমাক বিনামূলীয়া চাউল দিয়ে। ৰাজ্য চৰকাৰে অৰুণোদয়, সুলভ মূল্যত চেনি, দাইল, নিযুত মইনা, নিযুত বাবু 5 লাখ টকালৈকে চিকিৎসা সাহায্য প্ৰদান কৰি আহিছে। আৰু আহিবলগীয়া দিনবোৰত দুখীয়া লোকক ইয়াতকৈও বেছি সহায় কৰিবলৈ যত্ন কৰিম। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত অসম অৰুণাচল সীমান্ত। এইবাৰ অসমীয়ালৈ অৰুণাচলী দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা। অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাত আহত হৈছে 8জনকৈ অসমীয়া লোক। ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত হৈছে 8গৰাকী অসমীয়া লোক। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সীমান্তত বেদখল কৰিছিল অৰুণাচলী দুৰ্বৃত্তই আৰু অসমীয়া লোকে বেদখলৰ বিৰোধিতা কৰাৰ বাবেই এই গুলীচালনা কৰে। এই ঘটনাত আহত হৈছে সঞ্জয় তায়ুং, দুৰ্গেশ্বৰ পাটৰ, ৰহিত দলে, নাগৰাজ দলে। লগতে আহত হৈছে পামে পেগু, উৎপল দলে, জান দলে আৰু বিজ্ঞেশ্বৰ পাটিল। আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এটা মন্তব্যই সলনি কৰি দিলে মুখ্য ন্যায়াধীশৰ প্ৰতি যুৱ প্ৰজন্মৰ ধাৰণা। হায়দৰাবাদ স্থিত নালচাৰ আইন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত
মুখ্য ন্যায়াধীশ সূৰ্যকান্তক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণৰ বিৰোধিতা ছাত্ৰ সমাজৰ। যিগৰাকী ব্যক্তিয়ে যুৱ প্ৰজন্মক কক্ৰচ বুলি অভিহিত কৰিছে তেওঁৰ পৰা আমি কোনো ডিগ্ৰী নলওঁ। হায়দৰাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানলৈ মুখ্য ন্যায়াধীশ সূৰ্যকান্তক মুখ্য অতিথিৰূপে আমন্ত্ৰণ জনোৱাৰ বিৰোধিতা ছাত্ৰ সমাজৰ। 450গৰাকী শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু উপাচাৰ্যলৈ পত্ৰ লিখি ব্যক্ত কৰে বিৰোধিতা। উল্লেখযোগ্য যে CJI সূৰ্যকান্তই দেশৰ যুৱ প্ৰজন্মক কক্ৰচ বুলি অভিহিত কৰাৰ বাবেই সমাৱৰ্তন অনুষ্ঠানত তেওঁৰ হাতেৰে ডিগ্ৰী ল'বলৈ অস্বীকাৰ ছাত্ৰ ছাত্ৰীৰ। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ মিথ্যাচাৰ উদঙালে এইবাৰ খুদ বিজেপিৰ সাংসদে। দেশত অস্তিত্ব নাই বিশুদ্ধ পেট্ৰলৰ। বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ এই মন্তব্যত এতিয়া দেশজুৰি বিতৰ্ক। E20ক লৈ ব্যস্ত থকা কেন্দ্ৰৰ মিথ্যাচাৰ উদঙালে এইবাৰ খুদ বিজেপিৰ সাংসদে। ভাৰতবৰ্ষত অস্তিত্বই নাই বিশুদ্ধ পেট্ৰলৰ। E20ক বিৰোধিতা কৰাসকলক প্ৰত্যুত্তৰ দিবলৈ গৈ প্ৰকৃত তথ্য উদঙালে বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰই। ইথানলেই নহয়, বিশুদ্ধ পেট্ৰলেহে কাম দিব বুলি দাবী কৰা সকলক লৈ জনাৰ্দন মিশ্ৰৰ মন্তব্য। বিশুদ্ধ পেট্ৰল আপোনালোকৰ পিতৃৰ ঘৰৰ পৰা আহিব নেকি? যদি দেশত বিশুদ্ধ পেট্ৰলৰ অস্তিত্বই নাই তেন্তে ক'ৰ পৰা আহিব বিশুদ্ধ পেট্ৰল? বিজেপি সাংসদগৰাকীৰ এই মন্তব্যক লৈ এতিয়া সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। চৰকাৰৰ বিৰুদ্ধে বিশুদ্ধ পেট্ৰল নথকাৰ বাবে জোৰকৈ দেশজুৰি ইথানল প্ৰৱৰ্তন কৰাৰ অভিযোগ। পৰৱৰ্তী খবৰ, উকি মাৰি মাৰি ৰাছিয়াৰ পৰা ভাৰতলৈ চলিব ৰেল। এই সন্দৰ্ভত ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰীৰ ডাঙৰ প্ৰস্তাৱ। ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰীৰ ডাঙৰ প্ৰস্তাৱ। অকল বিমান বা জলপথতে সীমাবদ্ধ নাথাকি এইবাৰ ভাৰতৰ সৈতে ৰেল যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৰাছিয়াই। ৰাছিয়াই ভাৰতৰ সৈতে অধিক শক্তিশালী স্থলপথৰে সংযোগ স্থাপনৰ চিন্তা চৰ্চা কৰিছে। এইবাৰ মস্কোৱে ভাৰত মহাসাগৰলৈ ৰেল যোগাযোগ স্থাপনৰ সম্ভাৱনাৰ সন্ধানৰ প্ৰস্তাৱ আগবঢ়াইছে। সামুদ্ৰিক পথৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ উদ্দেশ্যে মস্কোৱে পোনপটীয়াকৈ ভাৰত মহাসাগৰলৈকে ৰেলপথ সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। সামুদ্ৰিক অঞ্চলত সৃষ্টি হোৱা বাধাৰ পৰা হাত সাৰিবলৈ নতুন স্থলপথৰ পৰিকল্পনা ৰাছিয়াৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী মাৰাট খুছনুলিয়ে উল্লেখ কৰে যে সাগৰীয় পথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বিকল্প পথৰ সন্ধান কৰাটো অতি প্ৰয়োজনীয় আৰু সেই উদ্দেশ্যে ভাৰত মহাসাগৰলৈ ৰেলপথ নিৰ্মাণৰ সম্ভাৱনীয়তা বিবেচনা কৰিব পাৰি। ৰাছিয়াৰ সংবাদ সংস্থা টাছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাৰাট খুছনুলিনে এই প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ লগতে কয় যে বছফৰাছ আৰু হৰমুজ প্ৰণালীৰ দৰে জলপথৰ বিপদ আৰু অনিশ্চয়তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গতিকে ভৱিষ্যতৰ কথা চিন্তা কৰি ভৱিষ্যতে সামগ্ৰী পৰিবহণৰ বাবে বিকল্প স্থলপথৰ সন্ধান কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। কোন পথৰে ভাৰতলৈ চলাচল কৰিব পাৰে ৰেল চাওঁ আহক। ৰাছিয়াৰ প্ৰস্তাৱ অনুসৰি ৰেলপথটো যথেষ্ট দীঘলীয়া হ'ব। ৰাছিয়াৰ পৰা তুৰ্কমেনিস্তান, ইৰাণ, আফগানিস্তান আৰু পাকিস্তানৰ মাজেৰে গৈ অৱশেষত ভাৰত মহাসাগৰত উপনীত হ'ব পাৰে। অৱশ্যে এই পথ এতিয়া পৰিকল্পনাৰ পৰ্যায়ত আছে, চূড়ান্ত পৰ্যায় লাভ কৰা নাই। এই মুহূৰ্তলৈকে ৰাছিয়া আৰু ভাৰতৰ মাজত ৰেল যোগাযোগৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ভয়ংকৰ আক্ৰমণ। নিজ গৃহৰাজ্যতে আক্ৰমণৰ সন্মুখীন হৈছে মমতা বেনাৰ্জী। মমতা বেনাৰ্জী যোৱা বাহনত আক্ৰমণ একাংশ লোকৰ। TMC প্ৰধান মমতাৰ বাহনত আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি একাংশই গাড়ীত সানিলে বোকা। এই সন্দৰ্ভত ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ৰাজপথতে এইবাৰ আক্ৰমণৰ সন্মুখীন হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জী যোৱা বাহনত আক্ৰমণ একাংশ লোকৰ। TMC প্ৰধান মমতাৰ বাহনলৈ একাংশই দলিয়ালে শিলগুটি, জোতা। বাহনত আক্ৰমণ কৰোঁতে ক্ষান্ত নাথাকি একাংশই গাড়ীত সানিলে বোকা। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা TMC কৰ্মীৰ ঘৰলৈ গৈছিল মমতা বেনাৰ্জী আৰু সেই সময়তে কনভয় আগুচি স্থানীয় একাংশ লোকৰ প্ৰতিবাদ।
উল্লেখযোগ্য যে শনিবাৰে উত্তৰ 24 পৰগনাৰ হালি চহৰত সংঘটিত হয় এই ঘটনা। বাহনৰ খিৰিকী বন্ধ থকাৰ বাবে আঘাতৰ পৰা ৰক্ষা পৰিল মমতা বেনাৰ্জী। এই আক্ৰমণত বিজেপিৰ কৰ্মী সমৰ্থক জড়িত থকাৰ অভিযোগ মমতা বেনাৰ্জীৰ। প্ৰশাসনে নিৰাপত্তাৰ ব্যৱস্থা নকৰাক লৈও প্ৰশ্ন উত্থাপন কৰে মমতা বেনাৰ্জীয়ে। আৰু ইয়াৰ বিপৰীতে মমতা বেনাৰ্জীৰ অভিযোগ নস্যাৎ কৰিছে বিজেপি নেতৃত্বই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা বলবমলৈ গৈ উভতি নাহিল পৰিস্মিতা। দ্ৰুতবেগী কণ্টেইনাৰৰ ভয়ংকৰ খুন্দাত মৃত্যু পৰিস্মিতা নামৰ এগৰাকী যুৱতীৰ। নগাঁও জিলাৰ ৰাংলু 11 মাইলত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। বলবমৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এগৰাকী যুৱতীৰ। নিহত যুৱতীগৰাকী পৰিস্মিতা দাস বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা পৰিস্মিতা দাসে আন ভক্তসকলৰ সৈতে কঠীয়াতলীৰ ৰেংবেঙৰ বলভমস্থলীলৈ গৈছিল। পূজা অৰ্চনা সমাপন কৰি বাইকেৰে ঘৰলৈ উভতি অহাৰ সময়তে ৰাংলু 11 মাইলত নিয়ন্ত্ৰণ হেৰুৱাই বাইকখনৰ পৰা যুৱতীগৰাকী ৰাস্তাত বাগৰি পৰে। ঠিক সেই মুহূৰ্ততে পিছফালৰ পৰা তীব্ৰ বেগেৰে অহা এখন কণ্টেইনাৰে যুৱতীগৰাকীক মহতিয়াই লৈ যায়। কণ্টেইনাৰখনৰ তীব্ৰ খুন্দাৰ ফলত থিতাতে মৃত্যুৰ মুখত পৰে পৰিস্মিতা দাস। ইপিনে দুৰ্ঘটনাৰ পিছতে ৰাংলু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। আৰু এই ঘটনা এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।